এয়া ভাগৱতৰ পঞ্চম স্কন্ধ। এতিয়া কথা হ'ল ভাগৱত মানে অকল গ্ৰন্থখনেই নহয়, ইয়াত নাভিৰ সমান ৰাজা নাহি ত্ৰিভুৱন, যাহাৰ গৃহত হৰি জন্মিল আপোনে, পৰম ব্ৰাহ্মণ্য যাৰ ব্ৰাহ্মণসকলে কৰিলা সাক্ষাৎ মাধৱক ভক্তি বলে। নাভিত পঞ্চম, নাভিতেই জন্ম ভগৱন্তৰ, আপোনাৰ খবৰৰ জন্ম নাভিতেই। এই নাভিত বাকীখিনি জন্ম পায়। এয়া বৰ সুন্দৰভাৱে আন এটা কথা কৈছে যে বেদৰ ৰহস্য ভকতি উপায়, মানে জ্ঞানৰ ৰহস্যটো হ'ল, মূল বস্তুটো হ'ল ভকতি, চুক্তিহীন ভকতি। গতিকে ইয়াত ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কৃপাময়। ব্ৰহ্মক যিয়ে জানে তেওঁলোক ব্ৰাহ্মণ। অংগীৰা ঋষিৰ পুত্ৰ তেওঁ কিন্তু ব্ৰাহ্মণ হৈছে, মৎস্যগন্ধা ব্ৰাহ্মণ হৈছে। তাৰমানে শব্দৰ মৰ্মাৰ্থ যদি উপলব্ধি কৰিব নোৱাৰে তেতিয়াহ'লে ব্ৰাহ্মণ নহয়। ইয়াতো এই নিমিত্তে এই কথাবিলাক কিন্তু কৈ আছে পৰীক্ষিতক, তাকো গংগাৰ তীৰত, তাকো যিজনে কৈ আছে তেওঁ চকু নেমেলে, তেওঁৰ সন্মুখত ভাগৱত নাই। কথাখিনি অকণমান দকৈ চালেহে আমি আচল কথাটো বুজি পাম যে যে চকু নেমেলে, সন্মুখত ভাগৱত নাই, তেওঁ কিন্তু মৃত্যুমুখী পৰীক্ষিত কথাটো কৈ আছে। আচলতে আমিবিলাকক কৈ আছে। আজি আমি গংগাৰ তীৰত বহিছোঁ, জ্ঞান হ'ল গংগাৰ তীৰ, আৰু আমিবিলাক হ'ল পৰীক্ষিত। 84 লক্ষ জনী পৰিভ্ৰমণ কৰি আমি শেষ পৰীক্ষা এইটো। এই পৰীক্ষাত আমি উত্তীৰ্ণ হ'ম নে নহ'ম? আমি আমাৰ জীৱনৰ নিয়ম নীতি আচাৰ বিচাৰ আস্থা প্ৰণালী আমি প্ৰৱৰ্তন কৰিব পাৰিছোঁ নে নাই? সেইকাৰণে মহাজ্ঞানী যত দিগম্বৰ বেশ। কেনে হ'ব লাগিব? তাৰমানে আসক্তি শূন্য, মোহ শূন্য, বিষয় শূন্য, বাসনা শূন্য, লিপ্সা শূন্য। সৰ্বশেষৰ চিন্তাটো হ'ল মই দেখোন দেহ নহয়, মই আত্মাহে, আত্মাৰ লক্ষ্য পৰমাত্মাহে। সীমানলৈ যাব পাৰিব লাগিব, সেই দিগম্বৰ অৱস্থা প্ৰাপ্ত হ'ব লাগিব। ইয়াতে এই নিমিত্তে দেখুৱাইছে যে দেখাইবাক প্ৰতি টান পথ উপদেশ। কি পথেৰে যাবা তুমি, নামত ঋষভ দেৱ মাধৱৰ কলা। আৰু ক'বলৈকে কিবা থাকিল নেকি? তেওঁ হয় না, মাধৱ আহিছে, মাৰ্থে লক্ষ্মী, ধৱৰ্থে স্বামী, লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণ আহিছে। আপোনালোক আহিছে, আপোনালোকেই নাভিত জন্ম পাইছে। কাৰণ ভগৱন্তাই বাৰে বাৰে কৈছে মোক বাদে কিন্তু বেলেগৰ জন্মই হোৱা নাই। কৃপালু গুৰুজনাই ক'লে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বেলেগ যদি কাৰো জন্মই হোৱা নাই তেতিয়াহ'লে সকলো দেখো ভগৱানে। কিন্তু আমি ভগৱান দেখিব নোৱাৰাৰ কাৰণটো কি? তাৰমানে আমি মায়াৰ পক্ষটোত বেছিকৈ আছোঁ। অলপ আগতে আইগৰাকীয়ে ক'লে নহয় যে আমি দেহটোক ভাবি আছোঁ। আমি দেহ নহয়, আমি প্ৰত্যেকেই আত্মা, কিন্তু দেহটো আমাৰ মায়াৰ ক্ষেত্ৰ। এই দেহেৰে আমি জীৱবিলাকে মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্ধি। সংসাৰ ক্ষেত্ৰখনেই মায়া, দেহটো মায়া, ভিতৰত তেওঁ আছে তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদয়দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে, তুমি হে কেৱলে আত্মা মোৰ, তোমাক নাজানি জ্বৰ মিছা হৰিৰ হৰি কিনো মই অজ্ঞানীৰ। আমি ইমান অজ্ঞান। এই ভাগৱতৰ মাধ্যমেদি আমাক দিলে যে ধ্বজ বজ্ৰ অংকুশে অংকিত পদ তল। কাৰ তলত আছে?
সেই পতাকাখন কাৰ তলত আছে? ধৰ্মধ্বজ। কাৰ তাতে সেই জ্যোতি পোহৰ আছে? কাৰ তাতে সেই অন্ন আছে? নামান্য কাৰ তাত আছে? কি অংকুশে আমাক ইয়ালৈ টানি আনিছে? নামৰ অংকুশে। আৰু ক'ত সেই পদুমবিলাক? এইবিলাক পদুম। গতিকে ইয়াতে দেখুৱাইছে ঈশ্বৰৰ চিহ্ন যত আশ্ৰয়সকল। আমি যেন প্ৰত্যেকেই ভগৱন্ত এইটো কৰিবৰ কাৰণে, সেইকাৰণে ভজনত আমিবিলাকক কৈছে তুমি তোমাক চোৱা চৰণৰ পৰা মস্তকলৈ। আৰু চৰণৰ পৰা মস্তকলৈ চোৱাৰ পিছত ভগৱন্তক স্বয়ং তুমিয়েই মই। আমাকতো কোৱা নাই এটা কাঠৰ লোৱা, এটা শিলৰ লোৱা, নাইবা তুমি এখন কেলেণ্ডাৰ লোৱা, তুমি চোৱা। কৈছে তোমাৰ পৰা তুমি চোৱা। আৰু সেইকাৰণে আমিবিলাকক নামি আহোঁতে কৈ থৈ দিছে যে কৃষ্ণ কৃষ্ণ হৰি ৰাম। মই হয়ো মই নহয়, কিন্তু তুমি। গতিকে আমি তেওঁ হ'বলৈ যোৱাৰ এইটো বাট। আৰু এই বাটটোত সেইকাৰণে কৈছে যে মহাশান্ত মূৰ্তি শুদ্ধময় কলে বৰ পৰম হৃদ বৈল সমস্ত লোকৰ। ইটোতো অগ্নিৰ ভাণ্ড, শত ৰজ তম 3 গুণ যুক্ত। অগ্নিৰ দৰে ক্ৰোধিত হৈ থাকে মূৰ্তিমন্ত সি, কিন্তু পৰম হৃদ হইল সমস্ত লোকৰ। সমস্ত হজম কৰি দিয়ে। কাৰণ ইয়াৰ আগত আমাক এটা কথা কৈছে যে তেওঁ কেনে দিগম্বৰ। এইজনে বিষ হজম কৰি ল'ব পাৰে। তুমি সকলো মই হজম কৰি ল'লো, এই অৱস্থালৈ আহিব। সমস্ত গুণতে শ্ৰেষ্ঠ ভৈলা যি কাৰণে নামত ঋষভ ভৈলা বিজগণে। এই অৱস্থা প্ৰাপ্ত হ'ব পাৰিলে হেন শুনি বাসবৰ ক্ৰোধ হইলা জাত মত কৰি শ্ৰেষ্ঠ হইল প্ৰতাপ ইন্দ্ৰিয়ৰ বৰ গৰম। আকাশত ইন্দ্ৰ থাকিলে আজি বিজ্ঞান পঠিয়াই দিলেহেঁতেন, আৰু কি লাগে হেঁতেন। আমাৰ তাতে ইন্দ্ৰিয়বিলাক আছে, ইয়াৰ প্ৰতাপ বৰ বেছি। এইটোৱে আমাক গণ্ডগোল কৰি লাগে। ইহাৰ ৰাজ্যত নকৰিব বৰিখন, দেখো কেন মতে এইটো ৰাখে প্ৰজাগণ। মই মোৰ কিবা থাকিলে গৌৰৱ আৰু অহংকাৰেৰে অফন্দি থাকো। বৰষুণে কিনকিনালে ভেকুলীও গৌৰৱ কৰি দিয়ে, মই আনি আছো এইটো 13 কৈ। গতিকে ইন্দ্ৰই সেইটো কাম কৰিছে। হেন মতে বৃষ্টি নকৰিলা পুৰন্দৰ। গতিকে ইয়াতো সেইকাৰণে নাভিৰ সমান ৰজা নাহি ত্ৰিভুৱনে। ভুৱন আৰু বেলেগত নাই, এইখন ভুৱন। এই নাভিতকৈ আৰু নাই। যাহাৰ গৃহত হৰি জন্মিল আপোনে, পৰম ব্ৰাহ্মণ্যজৰ ব্ৰাহ্মণ্যসকল কৰিলা সাক্ষাৎ মাধৱক ভক্তি বলে। তেতিয়াহ'লে মই মোক চাব পাৰোঁ। এইটো দ্বাদশ স্কন্ধত গুৰুজনে সেইকাৰণে ক'লে আপোনাক ভজন্তে আপোনাৰ কোনো শ্ৰম। যেতিয়ালৈ মই মোক ভজিব নোৱাৰোঁ, তেতিয়ালৈ মই ভগৱন্তক খুজিব যাব নোৱাৰোঁ। কাৰণ ভগৱন্ত নিৰাকাৰ নিৰঞ্জন হৰি। মহাপুৰুষ মাধৱদেৱে ভাণ্ডটো ভাঙি ক'লে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন। এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন। এখন পবিত্ৰ স্বচ্ছ নিকা হৃদয় নহ'লে ভগৱন্তক চিন্তা কৰিব নোৱাৰি। আপোনালোকে এইটোৰ কাৰণে অকণমান আগুৱাই আকৌ যদি যায়, আজিৰ পৰা প্ৰায় 3000 বছৰ আগতে বুদ্ধই বেদপথ চন্ন কৰি দিছে, নামানিলে বেদ। কোন ভগৱান বুলি কৈছে? কোন ভগৱান? মই ভগৱান দেখুৱাই দিওঁ, এইবিলাক সকলো ভগৱান। গুৰুজনে স্বীকাৰ কৰি ক'লে যে বুদ্ধ এটা অৱতাৰ। তাৰমানে সংস্কাৰৰ প্ৰথম আহিলা তেওঁ। গোটেই সমাজত সংস্কাৰ। সেইকাৰণে বুদ্ধক ভাৰতৰ পৰা খেদিছে ব্ৰাহ্মণ্যবাদী, যে আমি পূজা পাতল যাগ যজ্ঞ একোই কৰিব নোৱাৰি, খেদিব লাগে।
তেওঁ জাপানলৈ গ'ল, চীনলৈ গ'ল, তেওঁৰ ধৰ্ম ভূটানলৈ গ'ল, ভাৰতত থাকিল জানো? নাথাকিল। তেওঁৰ ৩০০০ বছৰ পিছত কিন্তু মহাপুৰুষ শংকৰদেৱ আহিল। চিন্তা, ভাৱৰ উকমুকনি একেই। কৃপালু গুৰুজনে সেই ভাণ্ডতে মাত্ৰ কৃপালু গুৰুজনে কল যে সমাজ ৰক্ষাৰ নিমিত্তে নিৰাকাৰৰ আকাৰটো দি মই কিন্তু বুজাম। গুৰুজনা নিৰাকাৰে, তাৰ মাজেদি কিন্তু কৃষ্ণৰ আকাৰটো আনিল, সেইটো লীলা বুলি ক'লে। শিশু লীলা, বাল্য লীলা, ব্ৰজ লীলা, মথুৰা লীলা, লীলা বুলি ক'লে। আৰু সেইটো জন্ম পাওঁতেই গুৰুজনে কৌশল কৰি কৈ দিলে যে মোক ইয়াত নথবা কাৰাগাৰত, মই ইয়াত থাকিলে লীলা কৰিব নোৱাৰিম, মোক থৈ আহা। এতিয়া আমাক ইমান কৌশল কৰি কৈছে, ইয়াতো এই নিমিত্তে পঢ়িলন্ত গুৰুৰ গৃহত শাস্ত্ৰ ছয়, এই পিতৃ বোলে গৈলা পাছে ৰাজাৰত নয়, পঢ়িলন্ত গুৰু গৃহত শাস্ত্ৰ ছয়, দিলন্ত দক্ষিণা চাহি শাস্ত্ৰ নিৰন্তৰ, আতি অল্প দিনে আখিলন্ত নিজ ঘৰ। তাৰমানে অৰ্জন কৰি আহিল, কিবা লৈ আহিল, তাৰমানে আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন। আজি আপোনালোকে এনেই অহা নাই, বজাৰ কৰিব আহিছে, মোনা লৈ আহিছে, কিন্তু মোনাখন কেনে? আমাৰ বহুতেই কয় আমি শুনিব লাগে। গুৰুজনাই ক'লে শুনিলেহে গুচায় মনৰ সংশয়, শুনিলেও আপুনি নাপায়। মনে যদি নিগিলে, গিলিব লাগে, কাণে শুনিব পাৰে, কিন্তু মনে গিলিব লাগিব আকৌ। মনে যদি নিগিলে জোৰে কথা ততেই যাব। গতিকে ইয়াত এওঁ আহিব পাৰি, গৃহস্থ ধৰ্মক দেখায়া ভগৱন্ত, মহিষী সহিতে পাছে ৰাজা ভুজিলন্ত, অনন্তৰে একশত পুত্ৰ হইলা জাত, পিতৃৰ সমান সবে জাগ্ৰত প্ৰেক্ষাত। ১০০ডাল এই হাজাৰ নাৰী দি এই গৃহত ১০০টা পুত্ৰ, গৃহস্থ ধৰ্ম। কৃপালু গুৰু শংকৰদেৱে ক'লে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুখুমুৰা। তুমি এতিয়া আৰু কফিন পিন্ধি বনলৈ যাব নালাগে, কিন্তু গৃহখনক তুমি আশ্ৰম কৰা। আমি প্ৰত্যেকেই গুৰু গৃহখনক বা এই গৃহখনক যদি আশ্ৰমলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, তেতিয়াহ'লে ১০০ পুত্ৰ আমাৰ প্ৰখ্যাত হ'ব। কিন্তু আমি যদি গৃহখনকে আশ্ৰমলৈ ৰূপান্তৰিত কৰিব নোৱাৰোঁ, আৰু তেতিয়াহে আমি ঋষভ অৱস্থা প্ৰাপ্ত হ'ব পাৰিম। ইয়াত জ্যেষ্ঠ ভৈলা ভৰত গুণত অনুপাম, আজিও ভাৰতবৰ্ষ কহে যাৰ নাম, তাহানা অনুজ কুশবৰ্ত ইলাবৰ্ত, কেতু ভদ্ৰহেন মলয় অপ ব্ৰহ্মবৰ্ত। গতিকে এই সমস্তখিনিৰ ভিতৰত ভৰত বেলেগ, তেওঁক বহুত নালাগে, মই যিজনক পালোঁ তাতেই সন্তুষ্ট। আমাৰ ভাৰতবৰ্ষত তেওঁক লৈ পেলাই ভাৰত খোৱা বুলি পেলাই কৈছে। তাৰমানে ভৰটো ক'ত ৰত আছে, আমি পোৱাখিনি ক'ত ৰত হয়, এই ৰত কৰিব পৰা এইখিনি, বাকীখিনিয়ে কিন্তু এই কামটো কৰিব পৰা নাই। আৰু ইয়াত কৌশল কৰি ক'লে ইন্দ্ৰস্পৃক আৰু বিদৰ্ভ কীটক, এহি নৱজনক অধিক ৯১, আৰু নৱজন ভৈলা মহাভাগৱত, তাসম্বাৰ নাম ৰাজা কহিব বেকত। তেতিয়াহ'লে এই বস্তুটো নিমি নৱহিদ্য সংবাদত কৌশল কৰি ৯জনক দেখুৱাইছে, ভকতিত আনি ৯জন কৰি দেখুৱাইছে, ইয়াত আনি এই ৯জন কৰি দেখুৱাইছে। তে ৯টোহে তুমি লোৱা, কিন্তু সিজিছে নে নাই তোমাৰ? বাকী ক্ষেত্ৰতো গুচিয়ে গ'ল, ভৰততো নালাগেই। তেতিয়াহ'লে আমি অৰ্থাৰ্থী নে গুণময় নে নিৰ্গুণময়? একান্ত ভকতে অर्थार्थी হৈও কিন্তু ঈশ্বৰ প্ৰাপ্তি ঘটে। আপোনালোকে তেনেকৈ পাইছে ধ্ৰুৱত?
বৰ আশা কৰিয়ে গৈছিল, নালাগা হৈ গ'ল নহয় শেষত। আৰু যিয়ে এনেকৈ গৈ পেলাই পালে, পোৱাটোক আৰু লাগে, কোনোবাই পাই নালাগে, কোনোবাই পালে আৰু তাতকৈ আৰু লাগে, বিস্তৰ লাগে। ইয়াতো এই কাৰণে আনি পেলাই কৈছে, কৰি হৰি অন্তৰিক্ষ প্ৰবুদ্ধ অপৰ পিল্পলায়ন অবিহত্ৰ অনন্তৰ দ্ৰাৱীৰ চমস কৰ ভাজন কনিষ্ঠ। এই ভিতৰৰ গোটেইখিনিৰ ভিতৰত কনিষ্ঠ কিন্তু কাক দিছে তেওঁলোকে? আপোনাৰ কৰভেজনক। এই মানৱ দেহটোৰ কৰভেজনকে কনিষ্ঠ কৰিছে, যাৰ দ্বাৰা সকলোকে পাব পাৰি। কৰভাজন যেতিয়াই নহ'ব, আমাক এইটো গুৰুজনে কমল বুলি ক'লে, যিটোৰে সকলো পায়, যিটো গোপিনী সমস্তৰ ক্ষেত্ৰত কৈছিল তোমালোকে সেইটোহে মোক দিয়া, মই সমস্ত দিব পাৰিম। ইয়াতো এই নিমিত্তে মানে এই গোটেইখিনি বস্তু বসুদেৱ আৰু নাৰদৰ সম্বাদ। এতিয়া বসুদেৱ আৰু কোন? বসুন্ধৰাৰ শ্ৰেষ্ঠ দেৱতা, আত্মাক বসুন্ধৰাৰ শ্ৰেষ্ঠ দেৱতা। দৈৱকী এই বাকী দেৱতাবিলাকৰ সৎ চিন্তাৰ অধিকাৰিণী। নাৰদ আমাকতো যাত্ৰা পাৰ্টি কৰিলেহে নাৰদ উলিয়াই দিয়ে। ব্ৰহ্মাৰ মানস পুত্ৰ, ব্ৰহ্মাৰেই দেহ নাই। ব্ৰহ্মাই নাৰায়ণক কৈছে বোলে এইখন কি? বোলে এইখন মৰ্ত্য। মৰ্ত্যত এইবিলাক কি পোক নেকি? বোলে পোক নহয়, এইবিলাক মনুষ্য। মনুষ্য একগোট হৈ কি কৰি আছে? বোলে মোৰে আলাপ কৰি আছে। বা দেৱতাসকলে তোমাৰ আলাপ নকৰিলেও মনুষ্যই এই আলাপ কৰিব ধৰিছে। মোক এবাৰ এই জনম দিয়ক, মই তাতে যাওঁ। তাত যাব নালাগে, তাতে গ'লে গুণ পাবা, সত ৰজ তম 3 গুণ। তাত যাব নালাগে। নহয় মই যাম, এই 3টা তাপ পাবা, আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক 3টা তাপ পাবা। তুমি তাত যাব নালাগে। ব্ৰহ্মাৰ বাঞ্চনী নৰ তনু ইটো হৰি হৰি হৰিয়ে। ব্ৰহ্মাই মাঞ্চা কৰিছে যদি ইয়াৰ পৰা প্ৰমাণিত হ'ল ব্ৰহ্মাৰ দেহ নাই। ব্ৰহ্মাই ক'ত জন্ম পাইছে? নাৰায়ণৰ নাভিত জন্ম পাইছে। নাভিত যদি জন্ম পাইছে, আমাৰ ইয়াত অহা কোনোবাই নাভিত জন্ম নোপোৱাইছে নেকি? সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ভাগৱত সম্পৰ্কে ক'লে যে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানই অৰ্থে হৰি যত লীলাই অৱতাৰ ধৰা হৰি কৃপাময়। এইবিলাক লীলা আমাক দেখুৱাইছে। তাহান চৰিত্ৰ সুধা সিন্ধু অমৃতৰ দৰে, তাতে ক্ৰীড়া কৰি দীনবন্ধু 4 পুৰুষাৰ্থ 3 সম কৰয়। বাসুদেৱ নাৰদ সম্বাদ বিস্তৰ কহিব মহিমা নৱসিদ্ধ সমস্তৰ। মই তোমাক কওঁ, এই 9টাৰ একত্ৰ নিবাস টান নাহি কদাচিত মহন্তৰ সংগে সদা ফুৰা পৃথিৱীত। তেওঁলোকে সাধু সন্তৰ লগত ফুৰে, অসন্তৰ লগত নুফুৰে। এতিয়া সন্ত আৰু অসন্তৰ মুখেদি শুনিলেনো কি হয়? অসন্তজনৰ মুখেদি শুনিব নোৱাৰে, হৰিৰে কথা। কিন্তু তাৰ প্ৰমাণ হ'ল যিয়ে দ্ৰৌপদীৰে হওক বা সীতাৰেই হওক কাহিনীবিলাক শুনে, মানুহৰ কামনা নাহে, দুখ আহে, ভাৱনা আহে, প্ৰেম আহে তাত। তাৰমানে মহন্তৰ মুখেদি যেতিয়া শুনিলে তাৰ ক্ষেত্ৰত প্ৰেম আহে। একেই কথা সেই সৌন্দৰ্যৰ বিষয়ে কৈছে শূৰ্পণখাই, কিন্তু ৰাৱণক তেওঁ শুনি থাকোঁতে কামনাত বিহ্বল হৈ গৈছে। তেতিয়াহ'লে আমি শুনিব কাৰ পৰা লাগে সেইটোও চাব লাগে। সেই শুনাজনৰ কথাখিনিত এটা ক্ৰিয়া হ'ব। সেইকাৰণে গুৰুজনাই বাৰে বাৰে কৈছে যে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। ইয়াৰ কাৰণে লাগিব আমাৰ এই কায়িক দেহটোত
আমাক ক'লে তেজ দুৰ্জন সংসৰ্গম প্ৰথমতে তুমি যদি ইয়াৰ ভিতৰত সোমাব খুজিছা তেতিয়াহ'লে বেয়াক বাদ দিয়া কাৰণ দেহ বুলি ক'লে বেয়া বস্তু বহুত আছে অকল বেয়াক বাদ দিলে তুমি নহ'ব ভজ সাধু সমাগম সাধুৰ সমাগমত বহ কৰা তুমি সাধুৰ সমাগমত পঢ়িও তুমি লাভৱান নহ'বা স্মৰ নিত্য অনিত্যম অনবৰত তোমাৰ সেই কথাটো চিন্তা হৈছে নাই যেনে ভাগৱতৰ অনুষ্ঠানত আহিলে মানুহে ঘোঁৰাৰ দৰে আহিব লাগে কেতিয়া পাওঁ নাপাওঁৱে নেকি দেৰি হ'ল নেকি আৰু ইয়াত যেতিয়া আহি পালে তেতিয়া হাতীৰ দৰে আৰু যেতিয়া পাঠৰ পৰা গুচি গৈছে তেতিয়া গৰুৰ দৰে কাৰণ চাৰ পোৱা গৰুৱে পথাৰত ই গৰু গম্ভীৰভাৱে যায় গোহালি কেতিয়াবা আৰু গোহালি পাই লৈ সি পাগুলিয়ায় আমি পাঠৰ পৰা গৈ পেলাই পাগুলিয়াওঁ নে নাই আমিতো নাপাগুলিয়াওঁৱে আনকি মোৰ ভাৰ্যাগৰাকীকো মই পাগুলিয়াৰ সুবিধাটো নিদিম আৰু তেওঁ যদি কৈছে যে দেৰি হ'ল কিন্তু আপোনাৰ কি বুজি পাবি মইহে জানো গতিকে আমি নিজে নাপাগুলিয়াওঁ নকৰোঁ ইয়াতো এই নিমিত্তে আমিবিলাকক দেখুৱাইছে যে অপৰা একাশীজন ভৈলন্ত ব্ৰাহ্মণ যজ্ঞশীল কৰ্মনিষ্ঠ ধৰ্মত নিপুণ এওঁলোকো সেই একাশীজনে বেলেগ বেলেগকৈ গৈছে তেওঁলোকো কৰ্মই কৰিছে ঈশ্বৰ চিন্তাই কৰিছে ৰাস্তা বেলেগ বাট বেলেগ এওঁলোকৰ গতিকে এহি একশত পুত্ৰ ভৈল স্থানে স্থান সবাতো অধিক ভৈল ভৰত প্ৰধান এওঁলোকৰ ভিতৰত ভৰত শ্ৰেষ্ঠতম আৰু এই নিমিত্তে কৈছে ঋষভে কহিলা পাছে যেন কাজ সমস্তে কহিব শুনিয়ক মহাৰাজ বেদৰ ৰহস্য এইটো ভকতি উপায় ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কৃপাময় এইটো বেদৰ ৰহস্য বেদ মানে জ্ঞানৰ ৰহস্য পৰম ৰহস্য গুণী জ্ঞানীৰ পৰা ইক ল'ব লাগিব লোকৰ মিলিল অনুৰাগ আতি হয় ঋষভত পৰে লোক আন নজানয় কালে আখি ঋষভৰ নিৱৰ্তিলা চিত আচৰিলা যোগ যিটো আতি বিপৰীত যি চিন্তা যি ভাৱনা সি বেলেগকৈ কৰিলে কাৰণ দেহ এডাল বৃক্ষৰ দৰে এই দেহ বৃক্ষডালৰ শিপাৰে মই ল'ব পাৰিব লাগিব এইটো দ্বাদশত কৌশল কৰি গুৰুজনাই শিপাবিলাক ওপৰৰ পিনে ক'লে এই ঋষভে এই কামটো কৰিব পাৰিছে কিন্তু একদিনা পুত্ৰ গণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেখে গয়া প্ৰৱেশ ভৈলন্ত ব্ৰহ্মাই য'ত স্থিত হয় তালৈকে গ'ল ব্ৰহ্ম ঋষিগণে তাতে আছে সভা কৰি প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি সকলো বলা আমি তালৈকে যাওঁ সকলোকে লৈ গৈছে কৃষ্ণবাদ ইদম শুকৰৰু আছে বিষয়ৰ ভোগ জাত বিস্তাৰ ভোজনে শুকৰীৰ সম্ভোগত এই ৰাম বিষ্ঠা তুল্য বিষয় এতে কেতে জীৱা দিব্য তপ কৰি সবে হৰি ভজিবা কৃষ্ণ কৃষ্ণ ঋষভে কৈছে সন্তানকেইটাক যে ঋষভ বদতি শুনি পুত্ৰগণ কহিব তোমাতো আজি কথা বিতোপন আমাক চৰতেদি কোবোৱা বুলি কয় নহয় যি গাত লাগিলে চেক চেকাই যায় এই কোবাইছে আমাৰ সমাজক মনুষ্য শৰীৰ জানা মুকুটিৰ দ্বাৰ এইটো দুৰ্লভ জন্ম
তৰি যাবৰ কাৰণে এই দেহটোক ভিতৰত তেওঁ থাকি কৈছে মই থাকোঁতে তই তৰি যা, মোৰ নিজা দেহ নাই, তোৰ দেহটোত মই আছোঁ, যে মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ, বিষয় সুখত তাকে নকৰিও সাৰ। তাৰমানে এইটো বিষয়ৰ ভাণ্ড। মহাপুৰুষ মাধৱদেৱে ধিক্কাৰ দি কৈছে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। ইয়াত আৰু এটা ধিক্কাৰ দিছে যে সুকৰ আছে বিষয়ৰ ভোগ যত। সিহঁতে সেই গোবৰ লেতেৰাৰ মাজত থাকিও সিহঁতেও বিস্তাৰ ভোজনে সুকৰিৰ সম্ভগত। আমাক আৰু তাতকৈ ক'বলগীয়া নাই, ইমানখিনি কৈ পেলাই কৈছে বৃষ্ঠাতুল্য বিষয়ক এতেকেতে জীৱা। তেতিয়াহ'লে এই বিষয়ৰ ভাণ্ডটো প্ৰথমতে চাফা কৰিব লাগিব। চাফা কৰিব লাগিলে দ্বাদশ স্কন্ধত গুৰুজনাই ক'লে আপোনাকো ভজন্তে আপোনাৰ পুনশ্ৰম, নিজক ভজা। যেতিয়ালৈকে মই মোক ভজিব নোৱাৰিম, মই হৰিক ভজিব যাব নোৱাৰোঁ। কাৰণ হৰি ভজিব গ'লে মোক মানুহে ভকত বুলি ক'ব, কিন্তু ভকত আমি হয়নে নহয় বা? আৰু তৃতীয় স্কন্ধত ব্ৰহ্মাই স্তুতি কৰোঁতে কৈছে হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন, ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ। আচলতে ভগৱানহে ভকত, ভকতটো আৰু বেলেগ নাই। ভগৱন্তৰ বাটেদি আমাক যাবলৈ কৈছে, তেওঁ বাট এটা দিছে। কাৰণ ব্ৰহ্মাদেৱে নিজে গৰু চুৰি কৰিছে, তেওঁ সুধিব অহা নাই, গৃহে গৃহে ঘৰত গৈছে, তেওঁৱেই গৰু ধৰি পেলাই গৈছে, তেওঁৱেই গোপ বালক ৰূপ ধৰি কৈছে, কিন্তু ব্ৰহ্মাৰে গণ্ডগোল লাগি গ'লে। তাৰপিছতহে তেওঁ কৈছে হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন, ইটো চিদানন্দ চিত জগানন্দ, চিত্তই চিত্তই তেওঁ আনন্দ দিয়ে। মাছ ৰকা চৰাইটোৱে গছৰ ডালৰ পৰা থাপ মাৰি নি মাছটো গছৰ ডালত পৰি চিধাই খোৱা নাই, পাখি জোকাৰি দিয়ে। বগলীটোৱে মাছটো থাপ মাৰি ধৰি চিধাই খাই দিয়া নাই, আগে পাখি দুখন জোকাৰি দিয়ে, পাই গ'লোঁ। তেতিয়াহ'লে সেইজন ভগৱন্ত, সেইজনে মাত্ৰ চলাই আছে। আমিবিলাকে দিব্য তপ কৰি হবে হৰিক ভজিবা। ব্ৰহ্মাই যেনেকৈ কেইটামান শব্দ শুনিলে তপ তপ তপ, তেতিয়াহ'লে আমাৰ কথা হ'ল সাধনা। যেতিয়ালৈকে সাধনা নহয় তেতিয়ালৈকে কৰ্মৰ নিপুণতাটো প্ৰকাশ নাপায়। আমি সাধনালব্ধ হ'ব লাগে, আৰু এই সাধনালব্ধ কৰিবৰ নিমিত্তে আচলতে এই মানৱক এই ভাগৱতখন দিছে। তাৰমানে এজন মানুহক পৰিণত কৰি তুলিবৰ নিমিত্তে ভাগৱত এখন দিছে, আৰু এই ভাগৱতখনৰ স্তৰে স্তৰে এজন মানুহক গঢ়ি লৈ গৈছে। তুমি গৈ থাকা, তাৰপিছত তুমি এজন ভাগৱত হোৱা। উদ্ধৱ যেনেকৈ ভাগৱত হ'ল, বিদুৰ যেনেকৈ ভাগৱত হ'ল, পৰীক্ষিত যেনেকৈ মহাভাগৱত হ'ল, তুমি ভাগৱতলৈ গতি কৰা। কিন্তু আমি ভাগৱত মানে প্ৰত্যেকে এখন গ্ৰন্থ বুলি ভাবি থাকিলোঁ, আৰু ভাগৱত আমি ভাগৱতৰ ধৰ্মতে আমি আশ্ৰয় ল'লোঁ। কোনেও কিন্তু ভাগৱত হোৱাৰ চেষ্টা নকৰিব, কাৰণ ভাগৱত হ'ব যোৱাটো বৰ কষ্টকৰ। আমি ভকতহে হ'ব পাৰোঁ, কিন্তু ভকত হোৱা বুলি মইহে ভাবিব পাৰোঁ। মই কিন্তু ভকত হ'ল নে নাই মোৰেই সন্দেহ। ইয়াত এই কাৰণে এওঁ পিতৃ হৈ তেওঁলোকক কৈছে যে তুমি হৰিক ভজিব লাগিলে এতিয়া হৰিকো জানিব লাগে। হৰি কোন? এইটো গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ অ মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি।
মানে মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি গুৰু ৰূপে সাকাৰে থাকোঁ ছদ্ম কৰি শিষ্য ৰূপ হৈয়া মই গুৰু সেৱা কৰোঁ গুৰু ৰূপ হৈয়া মই শিষ্যক উদ্ধাৰ ময়ে মোৰ পৰিপূৰক মোক বাদে বেলেগৰ জন্মই হোৱা নাই নহয় সকলো মই আগৰ দিনত কৃপালু গুৰুজনাৰ আগৰ দিনত ব্ৰাহ্মণসকলে মানুহ আগত লৈ কৈছিল কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল আৰু গোটেই সমাজখনে কৈছে হৰি বল গুৰুজনাৰ চিন্তা হ'ল ধৰ্মৰ ভিতৰলৈ সোমোৱাই নাই পদূলিতে গণ্ডগোল লাগি আছে মই প্ৰথমতে পদূলিটো চাফা কৰি দিব লাগিব গীতাত যিটো ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি গুৰুজনাই ওটোৱে হৰি বুলি জানিলে কিন্তু সমাজ এখনক ক'বতো বদাৰী হৈ গ'ল গতিকে ভাওনাৰ সৃষ্টি কৰি কৃষ্ণৰ ভাও দিয়া ল'ৰাটোৰ পিঠিৰ পিনে এখন কাপোৰ আৰি দিলে কাপোৰত এটা পঠিয়াই দিলে খোল বাজিল নাচি গ'ল কৃষ্ণ বা দিলে কোনোবাই বক্সিচ দিলে বক্সিচ দিয়াৰ পিছত কোনোবাই ক'লে দিলি দে কিমান দিলে 50 100 দিলোঁ কিন্তু কৃষ্ণক দেখিল নে না কিয় নেদেখি মই দেখি আছোঁ এইটো ৰামেশ্বৰৰ সৰু ল'ৰা কি ৰামেশ্বৰৰ সৰু ৰামেশ্বৰৰ বাপেকৰ লগত মোৰ কেছ চলি আছে তেতিয়াহ'লে আমিবিলাকে কৃষ্ণ কোন আমি দেখা নাই ওটোৱে হয় এই ওটোতেই ভগৱন্তই ক'লে ইয়াত ও যোগ হস্যু যোগ ম সমান ওম ও শতগুণ উ ৰজগুণ ম তমগুণ ভগৱন্ত সেইকাৰণে 3 গুণে ময়েই কিন্তু সেই বুলি মই ন এতিয়া মানুহেতো গুণ আৰু বুজি না গুণটো এনেকুৱা বস্তু দেখুৱাই দিব নোৱাৰে শৰণ ল'লেও যদি তেওঁ কোৱা যায় যে মোক গুণটো দেখুৱাই দিয়কচোন তেওঁতো ক'ব নোৱাৰে বোলে পানীৰ এইটো ৰূপ শতগুণ এইটো ৰজগুণ ক'বতো নোৱাৰে চৰিত্ৰ দিব লাগে শতগুণে আমাৰ বিষ্ণুৰ চৰিত্ৰ দিলে ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে তমগুণে শিৱৰ চৰিত্ৰ দিলে আমি লাগি গ'ল চৰিত্ৰটো গতিকে মাধৱদেৱে যিটো ক'লে পৰম দুৰ্বৈধ্য আত্মতত্ত্ব তাৰ ভিতৰত নোসোমালো ইয়াতো সেইকাৰণে কৈছে যে ব্ৰহ্মানন্দ সুখকল লবিবা অবিকলে ব্ৰহ্মৰ আনন্দ আহিব জানিবা যেতিয়া বুজিবা যেতিয়া শব্দ কেনে কৃষ্ণ এই দুয়োটা পথ বন্ধৰ মৈখৰ জানিয়া মহন্ত্ৰ সংগ লয়ো কষত যাক বুলি সন্ত্ৰতাৰ শুনি ওলয় ক্ষণ মোৰ পাদ পদ্মে যাৰ নগুচয় মনা ব্ৰহ্ম শব্দ ব্ৰহ্ম জীৱ ব্ৰহ্ম এই ব্ৰহ্ম ভগৱন্ত পৰম ব্ৰহ্ম ব্ৰহ্মক যেতিয়া মই জানিম মই বুজিম তেতিয়া মোৰ আনন্দ আহিব গতিকে ব্ৰহ্মানন্দ সুখ কেতিয়া লভিবা সাধুৰ সংগ ল'ব লাগিব সাধুবিলাক একোখন হান ধাৰ নোহোৱা কটাৰীখন দাখন হানত পৰিলে যেনেকৈ ধাৰ উঠিব তোমাকো মই ক'লো কি মহন্তৰ সংগ ল'বা কিন্তু সাৱধান স্ত্ৰী সংগীৰ সংগ নৰক যাইবাৰ সাধুৰ সংগত মুকুটিৰ দ্বাৰ কিন্তু সংসাৰ ক্ষেত্ৰত আহিলে তোমাক স্ত্ৰী লাগিল কাৰণ গুৰুজনাইতো কৈছে গৃহতে থাকিয়া সন্ন্যাসী হোৱা সকলো যদি সন্ন্যাসীয়ে হৈ যায় তেতিয়াহ'লে কোনটো স্ত্ৰী আইসকলৰ স্ত্ৰী নে এই দেহটো প্ৰকৃতি
এই প্ৰকৃতিটোৰ তুমি সংগ হৈ পেলাই ইত্যাতে গোটেইকেইটা বস্তু কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য ঈৰ্ষা অসূয়া এই প্ৰকৃতিটোত যাবা এটোৰ সংগ তুমি বেছিকৈ যদি লোৱা নৰকত যাবা কিন্তু এই বস্তুটো বেয়া বস্তুটো ভাল কেতিয়া হ'ব মহন্তৰ সংগে জানা মুকুটিৰ দ্বাৰ সাধু সংগত যেতিয়া ল'লা ই বেয়া বস্তুটো ভাল হৈ যাব গতিকে ইয়াত আৰু এটা কথা কৈছে এটা দুটা দিছে এটা পোহৰৰ এটা আন্ধাৰৰ এই দুই গত পথ বন্ধৰ মুখ্যৰ মোহ মানে মোহ ক্ষয় মানে ক্ষয়প্ৰাপ্ত এটা মোহ ক্ষয়প্ৰাপ্তৰ আৰু এটা বন্ধনৰ এই প্ৰকৃতিৰ সংগত নৰক যন্ত্ৰণাটোত এটোৰ যাবৰ পথ এই এটা আৰু সাধু সংগৰ লগত মুকুটিৰ দ্বাৰটো এই এটা জানিয়া মহন্তৰ সংগ লৈ সত্তৰ জাক বুলি সন্ত তাৰ শুনিয় লক্ষণ মোৰ পাদ পদ্মে যাৰ নুগুচয় মন তেতিয়াহ'লে চিন্তাটো থাকিব লাগিব ভগৱন্তত হে প্ৰভু মই তোমাৰ বিচ্ছুৰিত অংশ মই বৰ কম দিনৰ কাৰণে আহিছোঁ মই চাই থাকোঁতে এটা নৈৰ দৰে গৈ আছোঁ মই এদিন শিশু আছিলোঁ এদিন কৈশোৰ হ'লোঁ এদিন বাল্য হ'লোঁ এদিন যৌৱন প্ৰাপ্ত হ'লোঁ সকলো হেৰাই গ'ল মই কিন্তু বুজি পাইছোঁ গতিকে এই চিন্তাটো এতিয়া এই চিন্তাটো হ'ব লাগিলে মহন্ত হ'ব লাগিলে আগতে কৈৱৰ্ত হ'ব লাগিব এইটো দ্বাদশ স্কন্ধত কৈছে কৈৱৰ্তত প্ৰৱৰ্তাইব কলিৰ মহাভাগৱত ধৰ্ম কৈ পেলাই যিয়ে বৰ্তে আৰু আনক বৰ্তাই এইবিলাক কৈৱৰ্ত এতিয়া আমি কৈৱৰ্ত হ'ব আহিছোঁ কাৰণ আপোনাৰ তৰা কুল উদ্ধাৰা কৈৱৰ্ত মানে মাছমৰীয়া এটা কৈৱৰ্ত নহয় আমিবিলাক কৈৱৰ্ত হ'ব আহিছোঁ এই কৈৱৰ্ত যদি হ'ব পাৰে তেতিয়াহে সন্ত হ'ব সন্ত হ'লে সাধু হ'ব সাধু হ'লে মহৎ গুণ সম্পন্ন হ'ব মহৎ গুণ সম্পন্ন হ'লেহে মহন্ত হ'ব গতিকে আমি লেবেলৰ মহন্ত হ'লেই নহ'ব নহয় এতিয়া ইয়াত মহাশুদ্ধ চিত্ত কাম ক্ৰোধ বিবৰ্জিত পবিত্ৰতা আনিবলৈ হ'লে কামনাৰ দেহটো কামনা শূন্য হ'ব বাসনা শূন্য হ'ব লিপ্সা শূন্য হ'ব ময়েই নহয় নহয় মোক কোনোবাই পঠিয়াইছেহে মোৰ ওপৰত এটা মহাশক্তিৰ ওপৰত মোৰ একান্ত বিশ্বাসেৰে মই চলি আছোঁ আৰু ভূত দয়া যাহাৰ সবাদ শুদ্ধ চিত্ত সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া আকৌ ক'লে সমস্ত ভূতৰে তুমিহে আত্মা হৃদয়ে পৰম গুৰু তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পতৰু এতিয়া সমস্ত ভূতৰে তুমিহে আত্মা আত্মাৰূপে ফৰিংটোতো আছে বগলীটোতো আছে কুকুৰতো আছে মেকুৰীটো আছে সমস্ত ভূতৰে তুমিহে আত্মা হৃদয়ে পৰম গুৰু এই অনুভৱটো কোনে কৰে মনুষ্যই কৰে এইটো গুৰুজনাই ক'লে বিশেষত মনুষ্যত এই দেৱদুৰ্লভ মনুষ্য জন্মই এই অনুভৱটো কৰিব পাৰে আৰু তেতিয়া তেওঁৰ বেলেগ বেলেগ হ'ব সমস্ত ভূতৰে তুমিহে আত্মা হৃদয়ে পৰম গুৰু তথাপি সেৱা অনুহাৰে কৃপা এতিয়া সেৱাটো কেনে সেৱা অনুহাৰে কৃপা আমি কেনে সেৱা কৰিব পাৰিম ভূত দয়া কাৰো প্ৰতি হিংসা কৰিবৰ কাৰণে মোৰ জন্মগ্ৰহণ কৰাই নাই বেয়া পাবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই বৃক্ষডালে নিৰন্তৰ সেৱা আগবঢ়াই আছে মইতো নিৰন্তৰ কৰিব পৰা নাই বৃক্ষডালৰ ডাল কাটি অনাৰ পিছত বাটৰা কেতিয়াও কোৱা নাই চাহ নিদিওঁ তেওঁতো ফলটো দি আছে আমি নিৰন্তৰ হ'ব পাৰিছোঁ নে নাই গুৰুজনাৰ ক্ষেত্ৰত তেওঁতো নিৰন্তৰ কৰিছে
মহাপুৰুষ মাধৱদেৱেতো কৰিলে গতিকে আমাকো সেইকাৰণে কৈছে আৰু মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি নিৰন্তৰ অনবৰত তেওঁক তুমি আনিছা মই কিন্তু গৈ আছোঁ কাৰণ সূৰ্যৰ লগত হৰ জীৱনৰ আয়ুস মোৰ কিন্তু আয়ুস গৈ আছে ধন জন গৃহত নকৰে আসক্তি এই ধন মোক আচলতে মায়াৰ ক্ষেত্ৰত পেলাই দিছে এই ধনে মোক মৃত্যুৰ মুখলৈ টানি লৈ গৈছে এইবিলাকৰ পৰাই আসক্তি নাই আসক্তি হ'ব লাগে মই তোমাৰ পৰা আহিছোঁ আকৌ তোমালৈ মই যাব লাগে কাৰণ এইটোত আমি আলহী ঘৰ আমি কম দিনৰ কাৰণে আহিছোঁ এই আলহী ঘৰক আমি নিজৰ একেবাৰে গোটেই যুগ যুগ থাকিম বুলি আমি ইয়াত কিন্তু কোনেওতো থকা নাই কিমান ৰজা মহাৰাজা আহিল সকলো গুচি গ'ল গুৰুজনাওতো আহিল গুৰুজনটো আজিলৈ নগ'ল যিমানে দিন বাঢ়ি গৈছে গুৰুজনাৰ জন্মটো আকৌ বিশাল হৈ গৈ আছে গতিকে আমিবিলাকক সেইকাৰণে কৈছে যে ধন জন গৃহত নকৰে আসক্তি গতিকে দেহৰ নিৰ্বাহ পদে শিখব ধনত তাহাৰই অধিক কৰি নবাঞ্চে মনত এই দেহটো নিৰ্বাহ কৰিবৰ কাৰণে মোক যি ধনৰ আৱশ্যক মই সেইখিনিহে আৰু লাগে কাউৰী হ'ব নালাগে কাউৰীয়ে নিজে খোৱাখিনিক বাদেও মানে ঘৰৰ চালত গৈ পেলাই চকু মুদি তাকো খুলি থয় সি নিজে নিজৰ বস্তুখিনি আনি খাব নোৱাৰাখিনিহি আকৌ লুকাই থৈ দিয়ে কিন্তু সি চকু মুদি থয় আৰু পিছদিনা সি বিচাৰি নাপায় গতিকে আমাকো এই নিমিত্তে কৈছে যে তুমি দেহটো বাচি থাকিবৰ কাৰণে কিন্তু ধন এইখিনি তুমি অৰ্জন কৰা তাহাত অধিক কৰি নবাঞ্চে মনত সকলো বস্তু হ'ল মনটোৰ কাৰণে গুৰুজনাই সেইকাৰণে মনক দুৰাচাৰ বুলি কৈছে মন ধৃতৰাষ্ট্ৰ স্বৰূপ মনৰ নিজা চকু নাই এই ধৃতৰাষ্ট্ৰ ওচৰলৈ ভগৱন্ত প্ৰভুৱে সন্ধি কৰিবৰ কাৰণে গৈ মাত্ৰ 5 জনৰ কাৰণে 5খন গাঁও বিচাৰিছিলে কিন্তু ধৃতৰাষ্ট্ৰই ক'ব পৰা নাই চকুহে মেলি আছে ক'ব পৰা নাই কি কম ইবা আছে নে নাই তেতিয়াহ'লে দুৰ্যোধনে উত্তৰ দিছে তেতিয়াহ'লে মনৰ কান্ধত মায়া উঠি থাকে মন অন্ধটো এই কান্ধত মায়া আৰু কেনে যে অবস্তুক দেখায় বস্তুক আৱৰি সেইতো মোহৰ মায়া জানা নিষ্ট কৰি সংসাৰ মায়াৰ ক্ষেত্ৰ দেহটো মায়াৰ ভাণ্ড শুনাবিলাক মায়া মায়াত এনে বিচলিত হৈ যায় অসত্যটো সত্য সত্য লাগে গতিকে ইয়াত এই নিমিত্তে কৈছে ইহাকে বুলিব সাধু জানা পুত্ৰগণ শুনিয়ক কহ আবে অসাধু লক্ষণ বেয়াটো ক'ব কেনে সাধুৰ বিষয় ক'লে দেহৰ বিষয় ক'লে বাসনাৰ বিষয় ক'লে এতিয়া কিন্তু পুত্ৰগণক আকৌ ক'ব আমি দেহটোত থকা এই ইন্দ্ৰিয়বিলাকৰ প্ৰীতিৰ কাৰণে আমি সাধনা লাভ কৰোঁ কেৱল গতিকে ইন্দ্ৰিয়ক প্ৰীতি সাধি কৰ্মচয় কৰে আৰু তাৰপিছত কি হয় পৰম প্ৰমত্ত পাপ সততে আচৰে কাণে শুনাখিনিকে আকৌ শুনিবৰ মন যায় আমি কোনোবা ভাগৱত পাঠলৈ গৈ আছোঁ ভালকৈয়ে গৈ আছোঁ কিন্তু ঘটনা হ'ল এঘৰৰ কাজিয়া লাগিছে আৰু খুব লেতেৰা এই এনেকৈ কয় নে এনেকৈ কয় বুলি তেওঁ অলপ পঠিয়াই দিছে ককৰা অমুকক কৈ আছে কিন্তু মই যে শুনি বেয়া বস্তুটো লৈ আছোঁ মই কেতিয়াও ভাবো না কৃষ্ণ মইতো আগুৱাই নগ'লোঁ গতিকে ইয়াত এই কাৰণে কৈছে যে তুমি ইয়াত ইন্দ্ৰিয়বিলাকৰ প্ৰীতিৰ কাৰণে কাম নকৰিবা কাৰণ তোমাক এইটো আকৌ জাগ্ৰত কৰি দিব সিংহ কৰি দিব সেহি পাপ কৰ্মে জীৱে
বান্ধে আপোনাক মই মোক বান্ধিছোঁ যিটো মাধৱ পুৰুষে ক'লে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হয় অনষ্ট হৰি ভজি আপোনাক কটাৰে সেই কৰ্মৰ কাৰণে মই মোকেই বান্ধ খাইছোঁ আকৌ কেনে মোৰ কৰ্মফল অনুযায়ী আকৌ মই জন্মগ্ৰহণ কৰিব লাগিব এই লাইনটোত আনি নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক আমি নানান ধৰণৰ দেহ কৰিবলগীয়া হৈ যায় কিমান জন্ম আমি যে পালোঁ এই নৰতনুতেই মাত্ৰ পানীৰ আৰু বাণীৰ বিচাৰ কৰিব জনা হ'লোঁ বাকীতো ধনীহে আছিল ধনী নোহোৱাও আছে মাটিৰ তলৰ কেঁচুডালে ধনী দিব নাজানে কিন্তু ওপৰত আহি পেলাই বাকী তৃণে দিব নোৱাৰে কিন্তু এটা জিলি পকে কিন্তু যি 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 ধনী দিব পাৰে কিন্তু পানীৰ ব্যৱহাৰটো নাজানে পানীৰ ব্যৱহাৰ জানে মাত্ৰ মানুহে দুৰ্লভ জন্ম আৰু মনুষ্যই মাত্ৰ বাণীৰ ল'ব জানে সেইকাৰণে পৰীক্ষিত গংগাৰ তীৰত কৈছিল যে তোমাৰ বেলেগ চিকিৎসা মই কৰিব নোৱাৰোঁ কাৰণ তোমাৰ গণ্ডগোলটো পানীত লাগিছে মই বাণীৰে চিকিৎসা কৰিম কিন্তু বাণীত বিশ্বাস আছে নে নাই ভাগৱত সন্মুখত নাই চকুও মুদি থাকে কিন্তু তেওঁ বাণীৰ চিকিৎসা কৰিব আৰু পৰীক্ষিত এটা সময়ত তেওঁক আঁঠু লৈ পেলাই ক'লে হৈ গ'ল মোৰ বোলে কি বোলে আশীৰ্বাদ কৰ সাপডাল নাহোঁতেই মই যাওঁ তেতিয়াহ'লে মহাপুৰুষ কৃপালু গুৰুজনে আমাৰ অসমীয়া জাতিটোক বাণীৰ চিকিৎসা কৰিছে সি কীৰ্তনে দিয়েই হওক দশমে দিয়েই হওক বৰগীতে দিয়েই হওক আমাক বাণীৰ চিকিৎসা কৰিছে ইয়াত সেইকাৰণে আমিবিলাকক কৈছে যে তুমি নানা দেহ ভুঞ্জিব লাগিব তোমাৰ কৰ্মৰ কাৰণে যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ তাৰমানে প্ৰত্যেকটা কাহিনীৰ ভিতৰত এটা দুৰ্বোধ্য আত্মতত্ত্ব লুকাই আছে যেনেকৈ বাঁহটোৰ ভিতৰত ডলা কোলা চালনী বাঢ়নি সোমাই আছে প্ৰতিটো পংক্তিৰ ভিতৰত একোটা একোটা গভীৰ তত্ত্ব লুকাই আছে এই তত্ত্বটো আমাৰ বিচাৰ কৰিব দিছে পুৰুষ কোন আমাৰ তাতে থকা আত্মাৰূপী পুৰুষটোৱে এই তত্ত্বটো বিচাৰ কৰিব লাগিব অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ মহাপুৰুষ মাধৱদেৱে ক'লে অজ্ঞান আন্ধাৰে পৰি এতিয়া আমিবিলাক অজ্ঞান আন্ধাৰত কৃপালু গুৰু শংকৰদেৱে পোহৰ এটা দি দিছে হে নৰলোক তোমালোকে চোৱা পৰাভৱ তাবদেকে পাৱে জীৱ ছয় আপোনাৰ নিজ স্বৰূপক নজানয় মই মোক চিনি নাপাওঁ মই কোন ভগৱন্তই কিন্তু কৈ আছে তুমিয়েই কিন্তু মই তাৰমানে আমি প্ৰত্যেকেই ভগৱান কিন্তু আমি ভগৱান বুলি নিজক স্বীকাৰ নকৰোঁ যে ভগৱান হোৱাৰ কাৰণে ৰাস্তা দিছে এই ৰাস্তা দি তুমি যোৱা কিন্তু ৰৈ নাযাবা তুমি চৰৈৱতী এই বাটেৰে তুমি গৈ থাকা এদিন তুমি ভগৱান হৈ যাব পাৰিবা ভগৱান মানে যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান বৈৰাগ্য এইকেইটা তোমাৰ দেহত তেতিয়া আহি পৰিব তুমি ভগৱন্ত হ'বা আৰু যেতিয়াই ভগৱন্ত হ'বা তুমি ভক্তিযুক্ত হ'বা ভক্তিযুক্ত হ'লে তুমি ভক্তি দিলে তুমি ভক্তি পাবা মহাপুৰুষ মাধৱদেৱে ক'লে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এই মানে গীতাৰ নিৰ্ণয় তাৰমানে আনন্দক বুজিব পাৰিব লাগিব আৰু তেতিয়াহে মই মোক চিনি পাম আপোনাৰ নিজৰ স্বৰূপক আমি জানিম আমি আচলতে জনা নাই নাজানিমেই কাৰণ সংসাৰে মায়াৰ দেহটোও মায়াত পৰি আছোঁ চকু দি মায়াহে দেখা পাওঁ মায়াৰ পৰা আঁতৰি আহিব লাগিলে মোক গুৰু লাগিব গুৰুৱে মোক দেখুৱাব যে এইটো বাটেদি তুমি নাযাবা কিন্তু হে মোৰ প্ৰাণৰ বাচাহত তোমালোকে এনেকৈ জন্মগ্ৰহণ কৰিছা মোৰ কথাখিনি শুনা কৰ্মই মানুহক
বেলেগ ঠাইলৈ লৈ যায়। অকৰ্ম কৰ্ম বুলি আমি ভাবোঁ, যিটো কৰিব নালাগে তেওঁ বাধা দিছে, এই বাধাটাকো আমি নামানো। গতিকে আমাক বান খাই যাওঁ আৰু নিজৰ কৰ্মফলৰ কাৰণে বাৰে বাৰ কোন সেইটো মনটোক আৱৰি পেলাইছে। মানে ইয়াতে হেন কৰ্মাত্মক মনে শৰীৰক ধৰে, মোৰ দেহটোত বিয়পি পৰে, ঘাঁ হৈ পেলাই যেনেকৈ বিয়পি পৰে, লেতেৰাত যেনেকৈ মাখি আহি পৰে, মোকো কৰ্মই তেনেকৈ বান্ধি পেলায় আৰু তাৰ ফলত মই মৰি মৰি উপজি থাকিব লগা হৈছে বাৰ বাৰ। অথচ তৰণৰ ৰাস্তা এটা মোক দিছে, মই সেই বাটেদি নাযাবা চাহক। তোমালোকে কিন্তু যোৱাৰ আগে আগে এই কথাটো শিকাই দিলোঁ, বুজাই দিলোঁ, তোমালোকে বুজি লোৱা। হে ৰাম এহি মতে কৰ্ম হীন হুয়া নৰ এই নানান জনিত ভ্ৰমী ফুৰে নিৰন্তৰ অবিদ্যা ঢাকিলে নাহি আত্মা পৰিচয় শুনিও কহো আবে ধৰণ পায় মই বাসুদেৱ তন কৰে যাৱে ৰতি যাৱত শৰণ লয়া নকৰে ভকতি তাও দেখে দেহ ধৰি এই ভ্ৰমে সংসাৰ ৰত জানিয়া ভজিও মোৰ শৰণ পাত কৰ্মই আমাক বান লগাই দিয়ে, আমি কৰ্মৰ অধীৰ হৈ যাওঁ মানুহ। আৰু কৰ্মৰ কাৰণে মই অনন্তজনিত পৰিভ্ৰমণ কৰিবলগীয়া হয়। অবিদ্যা অজ্ঞানতাই মোৰ চৌপাশে আৱৰি ধৰে, মই মোৰ আত্মাৰ লগত ময়েই চিনাকি নহওঁ। মই যেতিয়া মোৰ আত্মাক চিনি নাপাওঁ, মই আনৰ আত্মাক কেনেকৈ চিনি পাম? মানে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পাই নাপাই জানা তাংক অবিদ্যাত, অবিদ্যা নাখিলে লাগ কৃষ্ণক পাবই লাগ কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে অবিদ্যা আমি দূৰ কৰিব লাগে, আত্মাৰ তেতিয়া পৰিচয় হ'ব, কুঁৱলী আঁতৰি যাব, তোমালোকক মই তৰণৰ উপায় দিম। মই বাসুদেৱত নকৰে যাৱে ৰতি, প্ৰেম যদি মোৰ লগত নাই তুমিতো আগবাঢ়ি যাব নোৱাৰিবা। যাবত শৰণ লয়া নকৰে ভকতি আশ্ৰয়। আজি এই পেণ্ডেলৰ তলত আমি বহিছোঁ, ওপৰেৰে এজাক বগলী গ'লে আমাৰ দেহত বৃষ্ঠা নপৰে, বৰষুণ নপৰে, তাৰমানে আশ্ৰয়। মই ক'ৰ পৰা আহিছোঁ, মই কিমান দিনৰ কাৰণে আহিছোঁ, মই কি লৈ আহিছোঁ, যিজনে মোক আনিছে ইয়ালৈ পঠিয়াইছে ভাৱৰীয়াৰ ৰূপত, মই তেওঁৰ তাত আশ্ৰয় ল'ব লাগে। মানে মই মোক সমৰ্পণ কৰিব লাগে তেওঁৰ তাত।
আমি প্ৰতিটা জীৱই আশ্ৰয় লৈ লৈ আহিছোঁ। আমিবিলাকে পিতৃ শিৰত বিন্দুৰূপে আশ্ৰয় ল'লোঁ, এটা সময়ত মাতৃগৰ্ভত আশ্ৰয় ল'লোঁ। মাতৃয়ে ধৰাধামত দিলে, ধৰিত্ৰীয়ে ক'লে মোৰ স্বামীক তুমি চিনি পোৱানে? মই তেওঁৰে খোজবিলাক চাই ফুৰোঁ, ধ্বজা বজ্ৰ জব অংকুশ পদ্ম। তুমি মোৰ স্বামীক যদি চিনি পোৱা তেতিয়াহ'লে মই তোমাক সন্তান ৰূপে ল'ম। গতিকে আমাক শৰণৰ ওপৰত যাবত শৰণ লয়া নকৰে ভকতি, তাবদেকে দেহ ধৰি জন্মে সংসাৰত, জানিয়া ভজিও মোৰ চৰণ পদ্মত। তুমি অকল শৰণ আশ্ৰয় নহয়, মোক ভজা। মোৰ লগত তোমাৰ প্ৰেম হওক, তুমিয়েই ময়েই তুমি হৈ নোযোৱা কিয়? কিন্তু আমি ভগৱন্তক দূৰত থৈ দিম, থাপনাত থাকক তেওঁ। মই আচলতে আমি কোনো মই নহয়। আমি তেওঁৰ পৰা আহিছোঁ, তেওঁলৈয়ে যাম, কিন্তু তেওঁ মোক নিবনে নিয়ে তেওঁৰ ঠাইলৈ? কৰ্ম অনুপাতেহে হ'ব। সেইকাৰণে ইয়াতে পুত্ৰক কোৱাৰ চল কৰি কৈছে, জানিয়া ভজিও মোৰ চৰণ পদ্মত। চৰণত ভজিব দিছে। চৰণ দুখন ভগৱন্তৰ। তাৰমানে আমি কাৰোবাক দৰ্শন লাভ কৰাৰ আগতে চৰণহে দৰ্শন কৰিব লাগে। আমি চৰণতহে আশ্ৰয় গ্ৰহণ কৰোঁ, শৰণভাগী গ্ৰহণ কৰোঁ। সাধু সন্ত যোগী ঋষি সন্ন্যাসীৰ চৰণতহে আমি আঁঠু ল'ম। এই চৰণ দুখন ভগৱন্তৰ। আমি আমাৰ দেহ বুলি পেলাই নিজৰ একোৱেই নাই। এই দেহটোতে পৃথিৱী ক্ষুদ্ৰ ব্ৰহ্মাণ্ড কৰি দেখুৱাই দিছে। চক্ষুই আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি, গুজ্জে মিত্ৰ, চৰণে বিষ্ণু। তেতিয়াহ'লে বিষ্ণু মানে বিশতে অনেন, য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয়। আমি মানৱ ৰূপে আহি খোৱা খাদ্যৰ কাৰণে আমাৰ দেহত মামৰ লাগিছে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচাৰ্য, ঈৰ্ষা, অসূয়া, এইবিলাক মামৰ। এই মামৰবিলাক দূৰ কৰিব লাগিলে বিষ্ণুত আশ্ৰয় ল'ব লাগিব। অগ্নিত আশ্ৰয় ল'লে যেনেকৈ মামৰে ধৰা লোৰ মামৰবিলাক আঁতৰি গ'লে চুম্বকে আকৰ্ষণ কৰে, আমিও ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিলে আমাৰ অজ্ঞানতা আৰু মূঢ়তাবিলাক আঁতৰি যায়। পৰম জ্যোতিষ্মান পুৰুষৰ লগত আমাৰ চিনাকি হ'ব। গতিকে অসন্ত গুণক শ্ৰেষ্ঠ সন্ত বুলি যিয়ে মানে, বেয়াটোকে যদি ভাল বুলি কোনোবাই ভাবে আৰু নিজৰ অৰ্থে মোৰ সেৱা পাহৰিল মনে, মই যে তেওঁৰ হৃদয়তে আছোঁ, ময়েই যে জীৱন ভাতিটো টানি আছোঁ, মোৰ কথা কিন্তু তেওঁ পাহৰি গ'ল। মোক জানিবৰ ইচ্ছা কৰা নাই। কাক জানিবৰ ইচ্ছা কৰিছে? তেওঁ সংসাৰলৈ অনা পুত্ৰ ভাৰ্যা গৃহকতে যাৰ আশকতি। মোৰ সংসাৰ, মোৰ সন্তান। অথচ সেই প্ৰতিটা সন্তানৰ হৃদয়ত ভগৱন্ত জীৱন ভাতিটো টানি আছে। সেইতো অজ্ঞানী মৰি যায় অধগতি, নিম্নগতি হয়। আমি কাকো অনা নাই, আমি প্ৰতিপালন কৰিব পাৰোঁ। সন্তানবিলাকক আমি পালনহে কৰিছোঁ। প্ৰতিটা সন্তানৰ ভিতৰত ভগৱন্ত প্ৰভুৱে আছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লটোৱাত আমিবিলাকক কৈছে, তোমালোকৰ গৃহে গৃহে জন্ম পোৱা প্ৰতিটাই কৃষ্ণ। তেতিয়াহ'লে আমাৰ কৃষ্ণজনক আমি জানিব লাগে। আমাতে আছে, কিন্তু আমি এই সন্তানবিলাকক ভগৱন্তৰ অংশজাত জীৱ বুলি অনুভৱ নকৰি মোৰেই সন্তান, মোৰেই সকলো। আৰু এইটোৰ কাৰণে আমাৰ নিম্নগতি হৈছে। চিন্তাটো বিষয়ত নামি গৈছে।
অন্যে অন্যে স্নেহ ভাব নারী পুৰুষৰ মৈথুন সুখত গ্ৰন্থি বাঢ়ে হৃদয়ৰ বাসনাতেই শ্ৰেষ্ঠ বুলি ভাবি আমি বাসনাৰ স্নেহপাশত আবদ্ধ হলো ভগৱন্তৰ প্ৰতি যদি তাৰ কিঞ্চিত কৰিলোহেঁতেন গতিকে মোৰ দেহ মোৰ গৃহ পুত্ৰ ক্ষেত্ৰ বিত্ত হেন মহম্মম ভাৱে নিমজ্জিত চিত্ত মোৰেই সকলো মোৰেই সংসাৰ কিন্তু আচলতে আমাক কোনোবাই পঠিয়াই দিয়া ভাৱৰীয়া তুমি মোৰ মোৰ বুলি ভাবাবিলাক সকলো মিছা ইয়াৰ কাৰণে এই তোমাৰ যিজনে চিন্তয় হেন গ্ৰন্থি হৃদয়ৰ এনেবোৰ কথাকে যিসকলে চিন্তা কৰে অহংকাৰ এৰি মোক্ষ পাৱে এৰিব পাৰিলে মই পাম মই বাসনাৰ জৰিডালৰ পৰা এৰা দিব পাৰিব লাগিব কামনাৰ জৰিডালক মই এৰি দিব পাৰিব লাগিব আৰু তাৰ কাৰণে ইয়াত জিমতে গুচিব হেন মোক্ষ অহংকাৰ 25 উপায় কহো শুনি কটাৰ ইয়াত 25টা উপায় দিব দেখুৱাব জীৱবিলাক কেনেকৈ আহে কেনেকৈ যাব হে মোৰ বাচাহত এলাহ বৰ বেয়া বস্তু এলাহ তোমালোকে এৰিব লাগিব আৰু যিবিলাক শাস্ত্ৰ আছে তাক পঢ়ি পেলাই পঢ়িলেই নহ'ব তত্ত্বটো বিচাৰ কৰিব লাগিব শব্দবিলাক পঢ়ি গ'লে পাৰ হৈ যাব পাৰি শব্দ ব্ৰহ্মৰ পাৰ ভৈলা যিটো কৃষ্ণত ভকতি নাই তাৰ শাস্ত্ৰ শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গায় শাস্ত্ৰখন পঢ়ি গ'লেই নহ'ব তাৰ ভিতৰত কি পৰম তত্ত্ব কৈছে এইটো তুমি জানিব লাগিব আৰু পুণ্য তীৰ্থ সেৱা কৰি হইবা শুদ্ধ কায়া এই দেহটো অপবিত্ৰ দেহটোক তুমি পবিত্ৰ কৰি লোৱা ইয়াৰ পৰা বেয়াবিলাকক দূৰ কৰি দিয়া আমাৰ ভক্তৰ সংগ নেৰিবা সদা সাধু সংগৰ লগত তুমি সদায় থাকিবা যাৰ লগত থাকিবা সেইটো তোমাৰ দেহলৈ আহিব অকল থাকিলেই নহ'ব ঈশ্বৰ সেৱাৰ শিকিবা অনুষ্ঠানবিলাকে ঈশ্বৰ সেৱা কৰিব কেনেকৈ কৰে তাক জানিব পাৰি কিন্তু এইটো নহয় যে অনুষ্ঠান প্ৰতিষ্ঠান মানে ধৰ্ম এইটো নহয় তাত যিটো আলাপ আৰু আলোচনাৰ মাজেদি পৰম তত্ত্বটো পালে সেইটোহে গতিকে দেহত গেহক এৰি বাহা অভিমান এইটো অহংকাৰৰ ভাণ্ড দেহটো ইয়াৰ পৰা অভিমানটো তুমি আঁতৰাই থ'ব পাৰিলে আমাৰ কৃপাক সদা মানিবা মনত আমি প্ৰত্যেকেই ভগৱন্তৰ কৃপাত বৰ্তি আছোঁ তেওঁ মোৰ জীৱন ভাটিটো টানি আছে কাৰণে মই জীয়াই আছোঁ ৰাতিপুৱা শুই উঠোঁতেই তুমি এবাৰ সাৰ পোৱাৰ লগে লগে ভগৱন্তক ধন্যবাদ দিয়াচোন প্ৰভু তুমি মোক এটা নতুন দিন উপহাৰ দিলা তুমি ত্ৰিলোকৰ ঈশ্বৰ ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি তোমাৰ সেৱাৰ অৰ্থে আমি মোক তোমাৰ সেৱা কৰিবৰ কাৰণে জগাই দিলা তাৰমানে সাৰ পাওঁতেও ক'ব লাগিব তোমাৰ সেৱা কৰিব আৰু মোৰ বাকী আছে সেইকাৰণে আমাৰো কৃপাক সদা মানিবা মনত কদাচিত নবসিবা অসন্ত সংগত বেয়াৰ লগত নাযাবা এইবিলাক আমিবিলাকক কৈছে সমাজক পুত্ৰক কৈছে আমিবিলাক ভগৱন্তৰ পুত্ৰ এইবিলাকক গঢ়িছে কাম্য কৰ্ম সমস্তক তেজিবা সম্প্ৰতি য'ত বাসনা থাকে
কামনা থাকে, যি কৰ্মৰ দ্বাৰা আসক্তি বাঢ়ে, তেনে কৰ্মবিলাকক তুমি এৰিবা, ত্যাগ কৰিবা। মহন্তৰ উপদেশে কৰিবা ভকতি, সাধু সন্তৰ লগত বহি ভকতিৰ মাৰ্গটো শিকিবা। যি ভকতিৰ দ্বাৰা ভগৱন্তক পোৱা যায়, যি কৃষ্ণই ধৰাধামত মানৱী তনু লৈ কেৱল ভকতিৰ খেল খেলিলে, আমিবিলাকক এইটো দিলে, মই হংস গুৰুক চিনিবা অনুকং। তেওঁ মোৰ তাত থাকি মোকেই তেওঁ শ্বাস প্ৰশ্বাসেৰে জীয়াই ৰাখিছে, এইজন মোৰ গুৰু। তুমি অনবৰত কিন্তু মোক চিন্তা কৰিবা। প্ৰাণময়জনক, প্ৰাণাৰাম, হৃদিৰাম, আত্মাৰামৰ লগত তুমি সম্পৰ্কটো ৰাখিবা। আমাৰ কৰিবা মাত্ৰ শ্ৰৱণ কীৰ্তন। মোৰ কথা জানিবলৈ শাস্ত্ৰৰ মাজেদি মোৰ কথাবিলাক তুমি শ্ৰৱণ কৰিবা। শুনোতে কিন্তু হজম কৰোঁতে মনেদি হজম কৰিবা, কাৰণ শুনিলে তুমি ওলাই যাব। দুৰাচাৰ মনটো যেতিয়াই ক'ব অঁ কথাটো হয়, তেতিয়া মনলৈ যাব। গতিকে ইয়াত আমিবিলাকক ক'লে যে গুৰু চিন্তনটো মূল, আৰু ইয়াৰ কাৰণে লাগিব শ্ৰৱণ। শ্ৰৱণত তুমি তোমাক ইন্দ্ৰিয়বিলাকক পৰাভূত কৰিব পাৰিবা, আৰু তুমি কীৰ্তন কৰিব পাৰিবা। তাৰমানে তুমি তৰিবা, আনকো তৰাবা। তৰাব পাৰিলেহে মানে যিমানে বিলাই দিবা সিমানে মহান হ'বা। তাৰে নাম সঁচা উদাৰতা। তোমাৰ উদাৰতা আহিব, বিশালতা আহিব। তুমি বাচি থকাটোৱেই জীৱন নহয়, তুমি আনকো বচাব লাগিব। সমস্ত ভূততে আত্মবুদ্ধি জ্ঞান কৰি সকলো জীৱতে যে হৰিময়, এই জ্ঞানটো আমি আনিব লাগিব। এৰি বৈৰ ভাৱ হৈবা সমস্তে সমান। কাকো বেয়া পাবৰ কাৰণে মোৰ জন্ম হোৱা নাই, হিংসা কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই। সকলো যেন এজনৰ পৰা আহিছোঁ, প্ৰত্যেকেই ভগৱন্তৰ বিচ্ছুৰিত অংশ। এনে ভাৱনা ল'ব লাগিব। তৃষ্ণা এৰি সৰ্বক্ষণে সুস্থ হৈবা মন। হেঁপাহ আৰু এৰা, তুষ্টি লোৱা, তাতেই তুমি আনন্দ পাবা। আৰু দন্তমত্ত মদ পৰিত্যাগ কৰা সৰ্বক্ষণ। দম্ভ আৰু অহংকাৰবিলাক পৰিত্যাগ কৰা সকলো সময়তে। তেতিয়াহে তুমি জীৱন বাটত আগবাঢ়ি যাব পাৰিবা। তপস্যা আচৰি কৰা আত্মবিশ্বাস। তুমি নিশ্চিতত নিজকে ধ্যানমগ্ন হৈ সৎ ভাৱনাবিলাক তুমি হৃদয়ত লৈ কিন্তু বিশ্বাসেৰে ল'ব লাগিব। ধ্যান ধাৰণাটো আতি কৰিবা অভ্যাস। নিৰন্তৰ তুমি এই কৰ্মটো কৰি থাকিব লাগিব। কিবা পাবলৈ হ'লে কিবা কৰি যাব লাগিব। আৰু এই নিমিত্তে আমাক কৈছে মনক নিয়মী হবে ইন্দ্ৰিয় জিনিবা। নিয়মে সংযমে যাম। যিয়ে নিয়ম আৰু সংযম কৰিব নাজানে তাৰ ওচৰলৈ যম মৃত্যুটো আগবাঢ়ি আহে। গতিকে আমি মনক নিয়মলৈ আনিব লাগিব। দুৰাচাৰ মনক মই আচাৰলৈ আনিব লাগিব। সত্যৰ বাটেৰে তাক মই লৈ যাব লাগিব। আৰু ইন্দ্ৰিয়বিলাক এদিন পৰাজয় হ'ব। যি মনৰ কথা মতে ইন্দ্ৰিয়বিলাকে জাগ্ৰত হৈছিল, সেই মনে এদিন ইন্দ্ৰিয়বিলাকক কৈ দিছে যে আৰু তেনে কামত নাযাবি। গতিকে সৰ্বভূত হৃদয়ত মোকেহে দেখিবা। সমস্ত যিমান দেখিছোঁ ঈশ্বৰ। মোক বাদে পৃথিৱীত যিহেতুকে জন্মগ্ৰহণ কৰা নাই, তুমি এই বোধটো মাত্ৰ আনি লোৱা যে মই হৰিৰ মাজতে আছোঁ। হৰিয়ে মোক চৌপাশৰ পৰা সেৱা আগবঢ়াই আছে।
এনে ভাৱ কৰিলেহে জীৱনক ধন্য কৰিব পাৰিম। হে ৰাম মনকনি সমীষবে ইন্দ্ৰিয় জিনিবা সৰ্বভূত্ৰ হৃদয়ত মোকে দেখিবা পবিদ্ৰা বান্ধিলে দৃঢ় গ্ৰন্থি হৃদয়ৰ উপায় নিমিত্ৰ খৰ্গে সেদিও সতৰ তেবে তোৰা লোভিবাই চৰমহাজ্ঞান কৰ্ম বন্ধ চিৰি হৈবা মুকুত সমান। হয়, মনক নিয়মৰ মাজলৈ আহি ইন্দ্ৰিয়বিলাকক পৰাজয় কৰিব পাৰিলেহে মই সৰ্বভূততেই ভগৱন্ত প্ৰভুক দেখিবলৈ পাম। কাৰণ অবিদ্যা আৰু অজ্ঞানতাবিলাকে মোক বান্ধি আছে, মোৰ হৃদয়খন আৱৰি পেলাইছে। তোমাক এটা উপায় দিলোঁ, এই উপায়টো হ'ল খৰ্গ অস্ত্ৰ, যিটো দি ছেদ কৰিব পাৰা, নিৰন্তৰ এইবিলাক বিনাশ কৰিব পাৰিবা। তেবে তোৰা লভিবা ঈশ্বৰ মহাজ্ঞান। ঈশ্বৰ মহাজ্ঞানৰ এক শক্তি। ঈশ্বৰ নেদেখি ঈশ্বৰ এক উপলব্ধি। এই আত্মা ঈশ্বৰক যেনেকৈ মই জানিম, সমস্তৰে হৃদয়তে যে আত্মা ঈশ্বৰজন আছে, এইটো তুমি কৰিব পাৰিবা। আৰু তেতিয়া কি হ'ব, তুমি কৰ্মবন্ধ চিনি হৈবা মুকুত সমান। কৰ্মবন্ধবিলাকে আমাক বান্ধ খুৱাই থাকে। মুকুতা যেনেকৈ উজ্জ্বল হয়, কচুপাতৰ পানী পৰিলে যেনেকৈ সূৰ্যৰ ৰশ্মি পৰিলে ই তলবলাই জিলিকি উঠে, আমিবিলাকো জিলিকি উঠিম। আমাৰ বিষয় বাসনাৰ সমস্তবিলাক শেষ কৰি আমি সেইজন ভগৱন্তক জানিব পাৰিম। কিন্তু কৰ্মবন্ধ ছেদ কৰিবৰ কাৰণে লাগিব অনুশীলন, গুৰুই দিয়া আদৰ্শ, গুৰুৰ চৰণত ভক্তি, ভগৱন্তৰ প্ৰতি একান্ত চিত্ত, দৃঢ়তা, সততা আৰু বিশ্বাস। এই বাটেৰে যদি গতি কৰিব পাৰা, তেতিয়াহ'লে কৰ্মবন্ধ অৱশ্যেই ছেদ হ'ব। কিমতে ভকতি কৰিব তোমাত হৰিহ